আমি দুটা কনসেপ্ট বুজিব লাগিব এটা হ'ল কারেন্ট প্রাইস আৰু এটা হ'ল কনস্ট্যান্ট প্রাইস এইটো এটা এক্সাম্পল আমি বুজিব চেষ্টা কৰিম যে জিডিপি এট কারেন্ট প্রাইস আৰু জিডিপি এট কনস্ট্যান্ট প্রাইস মানে কি হয় বা কারেন্ট প্রাইস আৰু কনস্ট্যান্ট প্রাইসৰ কনসেপ্টটো কি হয় ফৰ্মুলাটো কি হয় ফান্ডা কি হয় তুমি চোৱা আমাৰ জিডিপিৰ বেছ ইয়াৰ বৰ্তমান আছে 2015 মানে 2015ত যেটো আমাৰ প্ৰাইস আছিলে যি বস্তুৰ সেই প্ৰাইসৰ তুলনাত আজি 2026ত প্ৰাইস ডিফাৰেন্স কি আছে আমি হেতু ক্যালকুলেট কৰো সকলো দেশৰ নিজৰ নিজৰ বেছ ইয়াৰ থাকিব আমাৰ ইণ্ডিয়া 2015 তো আমি আমাৰ বেছ ইয়াৰ মানি লম ঠিক আছে আমাৰ চৰকাৰে 2015ৰ তুলনাত প্ৰাইস ডিফাৰেন্সটো চাই 2026ত কিমান দাম বাঢ়িলে কিমান দাম কমিলে সো এটা জিডিপি এট কারেন্ট প্রাইস আর কনস্ট্যান্ট প্রাইসটো আমি বুঝো ভাবা 2015ত তোমাৰ জিডিপিত 100 কিলো চাউল তোমাৰ প্ৰডিউস কৰি আছিল আৰু পাৰ কুইন্টাল চাউলৰ দাম তোমাৰ 20 টকা ঠিক আছে আৰু তোমাৰ এফালে জিডিপি তেতিয়ালে কারেন্ট প্রাইস কিমান হ'ব 100 into 20 সো তোমাৰ 100 into 20 মানে 2000 হল তোমাৰ জিডিপি এট কারেন্ট প্রাইস হেখিনি সময় মানে আমি যে 2015 যে থাকিলো আজি যে 2015 হয় তো আজিৰ দিনত ইণ্ডিয়াৰ জিডিপি হল 2000 এতিয়া আমি আহু 2026 26 লৈ 2026 তো আমি হি 100 কিলো চাউলে বনাই আছো কিন্তু বস্তুৰ দাম বাঢ়া কাৰণে তোমাৰ এটা পাৰ কেজি বা পাৰ কুইন্টালৰ চাউল তোমাৰ দাম হৈ গল 50 rupees তো তোমাৰ এটা জিডিপি কিমান হ'ব তোমাৰ 2026 জিডিপি হ'ব 100 into 50 so that is a 5000 so যদি আজিৰ দিনত আমি জিডিপি চাও that is GDP at current price বৰ্তমান দিনৰ দামত তেতিয়ালে আমাৰ জিডিপি ইণ্ডিয়াৰ আজিৰ দিনত হ'ব 5000 rupees কিন্তু তুমি এটা চোৱা এই কোয়ান্টিটি যেটো আছিল 2015ত 100 কিলো আৰু 2026ত তোমাৰ কোয়ান্টিটি কিমান আছে 100 কিলো সো আমাৰ ইকোনমিত তোমাৰ বস্তুৰ প্ৰডাকশন বাঢ়া নাই বাঢ়িছে কি তোমাৰ বস্তুৰ দাম সো ইকোনমিস্ট বা সৰকাৰে হে বস্তু চাব বিচাৰে যে আমাৰ জিডিপি টো একচুয়ালি গ্ৰো কৰিছে নে বস্তুৰ দাম বাঢ়া কাৰণে জিডিপি টো ডাঙৰ লাগি আছে সো হেতু উলাব কাৰণে চাই জিডিপি এট কনস্ট্যান্ট প্রাইস সো জিডিপি এট কনস্ট্যান্ট প্রাইস মানে কিমান হল যে প্রাইস প্ৰতি কুইন্টাল যেটো দাম আছিল এটো ফিক্স কৰি লয় 20 rupees কৰি লয় আৰু যেটো তোমাৰ ইয়াৰত তুমি ক্যালকুলেট কৰিব বিচাৰা হেতু ইয়াৰত কোয়ান্টিটি কিমান প্ৰডাকশন হৈছে হেতুৰে মাল্টিপ্লাই কৰে সো জিডিপি এট কনস্ট্যান্ট প্রাইস যদি চাও 2015 তো তোমাৰ 2000 থাকিব কিয় তোমাৰ দামটো ফিক্স কৰি লইল আৰু তোমাৰ 2026 যদি চোৱা 100 into 20 is 2000 only so GDP at constant price যদি আমি 2026ত চাও আমি দেখা পাম যে আমাৰ জিডিপি কো বাঢ়া নাই ঠিক আছে আমাৰ জিডিপি এটাও 2000 এ হৈ আছে so এটো হল তোমাৰ কারেন্ট প্রাইস আৰু কনস্ট্যান্ট প্রাইসৰ ডিফারেন্স so ইয়াতে লিখা আছে কারেন্ট প্রাইস measures the economic value using today's prices ঠিক আছে আৰু কনস্ট্যান্ট প্রাইসেস adjust for inflation using a fixed base year মানে 2015ত আমি ফিক্স ৰাখি বস্তুৰ দাম আমি তাৰ পিছত জিডিপি ক্যালকুলেট কৰি চাও আমি বাঢ়া দামটো লৈ আমি ক্যালকুলেট যেতিয়া কৰো that is your current price আজি আমি বস্তুৰ দাম না বস্তুৰ দাম একে ৰাখি আমি কোয়ান্টিটিটো চাও তেতিয়া আমি জিডিপি এট কনস্ট্যান্ট প্রাইস ওলাও সো জিডিপি এট কনস্ট্যান্ট প্রাইস এই কাৰণেই চাই যে বস্তুৰ দাম কিমান বাঢ়িছে হেতু বুজিবলে সো কারেন্ট প্রাইসেস রিফ্লেক্ট actual market value whereas constant prices show actual volume changes kiman bostu production bahile komile hetu saisu removing distortions by price fluctuations bostu dam bahar karone jitu gdp up down kori ase hetu ami minus koribo karone ami tomar gdp at constant price sam acha so eta gdp at current price aru gdp at constant price or eta relation ase so he relation to ami bujibo lagibo GDP at constant price আৰু GDP at current price ৰ মাজত যে ৰিলেশনটো হল হেতু হল তোমাৰ GDP deflator বেসিক্যালি তোমাৰ GDP deflator ইউজ কৰি এটো এটা টুল হয় যেটো ইউজ কৰি তুমি প্রাইস রাইজ যেটো আছে যাক ইনফ্লেশন বুলি কোৱা হয় হেতু মেজার কৰিব পাৰা
চ' GDP ডিফ্লেটাৰ তাৰ তোমাৰ ফৰ্মুলাটো এনেকুৱা হয়, GDP ডিফ্লেটাৰ তোমাৰ সেইটো টাৰ্ম হয় যিটো তোমাক GDP এট কাৰেণ্ট প্ৰাইচ আৰু GDP এট কনষ্টেণ্ট প্ৰাইচক তোমাক কানেক্ট কৰে। আজি তোমাৰ বেছ ইয়াৰ যিটো আছে আমাৰ 2015 তাৰ তুলনাত 2026ত বস্তুৰ দাম কিমান বাঢ়িলে বা কিমান কমিলে সেইটো আমি কেনেকৈ কেলকুলেট কৰোঁ, আমি কৰোঁ GDP ডিফ্লেটাৰ দি ইউজ কৰি, ঠিক আছে। চ' তাৰ ফৰ্মুলাটো হ'ল ডিফ্লেটাৰ ইকুৱেল টু নমিনেল GDP বাই ৰিয়েল GDP ইনটু 100। এতিয়া নমিনেল GDP মানে কি হয়, তোমাৰ কাৰেণ্ট প্ৰাইচ, আৰু ৰিয়েল GDP তোমাৰ যিটো বেছ প্ৰাইচ আছিলে বা আমি কনষ্টেণ্ট প্ৰাইচটো ক'ম, ঠিক আছে, ইনটু 100 কৰি তোমাৰ যদি 100 আহে ডিফ্লেটাৰ, তাৰমানে তোমাৰ কাৰেণ্ট প্ৰাইচ ইকুৱেল টু তোমাৰ কনষ্টেণ্ট প্ৰাইচ, মানে বস্তুৰ দাম বাঢ়া নাই। তোমাৰ যদি ডিফ্লেটাৰ 100ৰ ওপৰত আহে তেতিয়াহ'লে তুমি ভাবিবা প্ৰাইচ ৰাইজ হৈছে, বস্তুৰ দাম বাঢ়িছে। আৰু যদি GDP ডিফ্লেটাৰ তোমাৰ 100ৰ তলত থাকে তেতিয়াহ'লে প্ৰাইচ ডিক্ৰিজ হৈছে, বস্তুৰ দাম বাঢ়া নাই, ঠিক আছে। চ' GDP ডিফ্লেটাৰ দি আমি নমিনেল আৰু ৰিয়েল GDP মানে কাৰেণ্ট প্ৰাইচ আৰু কনষ্টেণ্ট প্ৰাইচৰ GDPক আমি মেজাৰ কৰোঁ। এতিয়া এটা এক্সাম্পল থ্ৰুৱেদি বুজোঁ GDP ডিফ্লেটাৰ কেনেকৈ হয় আৰু কেনেকৈ কেলকুলেট কৰে। এটা ৰিয়েল লাইফ এক্সাম্পল দি আমি চাওঁ, আমি এপেলছৰ এক্সাম্পল লওঁ, ঠিক আছে। তোমাৰ 2015ত ভাবা আমি 100টা এপেল 10 টকা প্ৰতিটো এপেলৰ দাম হয় তেতিয়া। চ' তেতিয়া আমাৰ GDP কিমান হ'ব, GDP হ'ব আমাৰ 100 ইনটু 10 ডেট ইজ 1000, ঠিক আছে। 2015ত আমি 100টা এপেল প্ৰডিউচ কৰিছোঁ, এটা এপেলৰ দাম 10 টকা। চ' তেতিয়াহ'লে আমাৰ GDP সেইখিনি সময় 2015ত আমাৰ GDP হ'ল 1000, এইটো আমাৰ বেছ ইয়াৰৰ। 2026ত ভাবা আমি সেই 100টাই এপেল প্ৰডিউচ কৰিছোঁ, কিন্তু এটা এপেলৰ দাম তোমাৰ এতিয়া 15 টকা হৈ গ'ল। চ' এতিয়া আমাৰ GDP কিমান হ'ব, 100 ইনটু 1500। চ' আমি এতিয়া GDP ডিফ্লেটাৰ যদি কেলকুলেট কৰিব লাগে আমি কি কেলকুলেট কৰিম, তোমাৰ এইটো যিটো নমিনেল GDP হয় কাৰেণ্ট যিটো আছে আৰু বেছৰ যিটো GDP আছে ডিভাইডেড বাই দ্যাট ইনটু 100 কিমান আহিব 150। চ' তোমাৰ GDP ডিফ্লেটাৰ চোৱা মোৰ দেন 100 হৈ গ'ল, 100ৰ ওপৰত হৈ গ'ল। চ' তোমাৰ প্ৰাইচ ৰাইজ হৈছে, তাৰমানে বস্তুৰ দাম বাঢ়িছে, আৰু কিমান বাঢ়িছে তুমি যদি চোৱা 50% বাঢ়িছে। 150 যদি আমি ৰেচিঅ'লৈ লৈ যাওঁ তোমাৰ 50% গ্ৰ'থ হৈছে, তো তোমাৰ বস্তুৰ দাম 50% বাঢ়িছে। তুমি ইয়াতো চাব পাৰা 10 টকা আছিলে 15 টকা হ'ল, কিমান 5 টকা বাঢ়িলে, 5 টকা মানে 10 টকাৰ 50%। চ' তোমাৰ 50% প্ৰাইচ ৰাইজ হৈছে 2015ৰ তুলনাত 2026ত। চ' সেই বস্তুটো বুজিবৰ কাৰণে আমি GDP ডিফ্লেটাৰ ইউজ কৰোঁ। এতিয়া আমি চাম পটেনচিয়েল GDP। পটেনচিয়েল GDP মানে হ'ল দ্য মেক্সিমাম ছাষ্টেইনেবল আউটপুট অফ এন ইকনমি কেন প্ৰডিউচ, যেতিয়া তাৰ সকলো ৰিচ'ৰ্চেছ প্ৰপাৰলি ইউটিলাইজ কৰি আছা উইদাউট এক্সেলাৰেটিং ইনফ্লেশ্যন, বস্তুৰ দাম নবঢ়াকৈ সকলো যিমান ৰিচ'ৰ্চেছ আছে তাক ইউটিলাইজ কৰি কিমান ভালকৈ তুমি ইকনমিটো চলাব পাৰা, ডেট ইজ ইয়ৰ পটেনচিয়েল GDP। এতিয়া এটা এক্সাম্পলৰে চাওঁ যে পটেনচিয়েল GDP আৰু ৰিয়েল GDP কি হয়। প্ৰথম এক্সাম্পলটো হ'ল তুমি ভাবা তোমাৰ গাড়ী এখন আছে, তোমাৰ ভাবা গাড়ীৰ টপ স্পীড তোমাৰ 120 km/h হয়, আৰু তুমি যদি গাড়ীখন 120ত চলাই আছা তেতিয়াহ'লে ডেট ইজ ইয়ৰ পটেনচিয়েলৰ, গাড়ীৰ পটেনচিয়েল যিটো আছিলে তুমি তাতেই তুমি চলাই আছা। তুমি যদি 100 km/h চলাই আছা তাৰমানে কি হ'ল, তুমি তাৰ পটেনচিয়েলতকৈ কমত চলাই আছা। আৰু যদি তুমি 140লৈ ষ্ট্ৰেচ কৰি আছা তেতিয়াহ'লে তুমি তাৰ পটেনচিয়েলতকৈ বেছি চলাই আছা। চ' এই দুটা হ'ল তোমাৰ ৰিয়েল GDP আৰু এইটো হ'ল তোমাৰ পটেনচিয়েল GDP, ঠিক আছে। তাৰ ফুল পটেনচিয়েলত তুমি কিমান ইউজ কৰিব পাৰা 120। গাড়ীখন অ'ভাৰহিট বা গাড়ীখন ইঞ্জিন বেয়া নোহোৱাকৈ বা গাড়ীখনৰ ইঞ্জিন বেয়া নকৰাকৈ তুমি 120 স্পীডত চলাব পাৰা গাড়ীখন, কিন্তু তুমি যদি 100ত চলাই আছা তাৰমানে তুমি তাৰ পটেনচিয়েললৈকে চলোৱা নাই। বা তুমি যদি 140লৈ ষ্ট্ৰেচ কৰি আছা গাড়ীখন তাৰমানে কি হ'ব, তোমাৰ গাড়ীখন বেছি লোড লৈ আছে, বেয়া হ'বলৈ চান্সেছ আছে, ঠিক আছে। চ' এইটোৱে হ'ল তোমাৰ পটেনচিয়েল GDP, হয়তো তোমালোকে বুজি পাইছা। আৰু এইটো হ'ল তোমাৰ ৰিয়েল GDP। চ' আমাৰ পলিচি মেকাৰ্ছে ট্ৰাই কৰে আমাৰ ৰিয়েল GDPটো যিমান পাৰে ইমান ওচৰলৈকে লৈ যাবৰ কাৰণে পটেনচিয়েল GDPৰ,
যিমান ওচৰে পাছৰে ৰাখা ইমান তোমাৰ জিডিপিটো ভাল আছে, সোনকালে গ্ৰ' হৈ আছে আৰু মানুহৰ কাৰণে বেছি ভাল। চ' তোমাৰ এইটো হ'ল পটেনচিয়েল জিডিপি আৰু ৰিয়েল জিডিপিৰ ডিফাৰেঞ্চ। আমি আৰু এটা এক্সাম্পলতে চাম, এইবাৰ এটা ফেক্টৰী এক্সাম্পল লওঁ। এইটো এক্সাম্পলতে চাওঁ যে পটেনচিয়েল আৰু ৰিয়েল মানে কি হয়। মই দুটা এক্সাম্পল দি আছোঁ বুজিবলৈ যেন সহজ হয়। ভাবা তোমাৰ গুৱাহাটীত তোমাৰ এখন ফেক্টৰী আছে, য'ত তোমালোকে ভাবা 1000 ৱৰ্কাৰ্ছ কাম কৰি আছে আৰু তোমালোকে টি শ্বাৰ্টছ বনোৱা বেচিকেলি। চ' 1000টা ৱৰ্কাৰ আছে আৰু তোমালোকে দুটা শ্বিফ্টত কাম কৰোৱা, দুটা শ্বিফ্টত, আৰু টোটেল তোমালোকে 10,000 টি শ্বাৰ্টছ বনোৱা লেটছ চে ডেইলি। এতিয়া ভাবা তোমালোকৰ ডিমাণ্ড কমি গ'ল, তোমালোকৰ তাত ডিমাণ্ড আহিলে মানে তোমালোকৰ তাত অৰ্ডাৰ পৰিলে তোমালোকে 10,000 টি শ্বাৰ্ট বনাব পাৰা। ডেট ইজ ইয়ৰ পটেনচিয়েল। তোমাৰ প্লেণ্টৰ পটেনচিয়েলটো হ'ল 10,000 টি শ্বাৰ্ট বনাব পাৰোঁ আমি, দুটা শ্বিফ্টত মানুহ লগাই 1000 মানুহ লগাই আমি 10,000টা টি শ্বাৰ্ট প্ৰতিদিনে আমি ওলাব পাৰোঁ। ডেট ইজ ইয়ৰ পটেনচিয়েল। কিন্তু তোমাৰ তাত অৰ্ডাৰ নাই, সেইকাৰণে তুমি এতিয়া কিমান বনাই আছা, লেটছ চে চিনাৰিঅ' এ, য'ত তুমি 6,000 টি শ্বাৰ্টছ বনাই আছা। কিয়? অবভিয়াছলি ডিমাণ্ড নাই। চ' তোমাৰ পটেনচিয়েলতকৈ তুমি কম বনাই আছা। চ' এইটো হ'ল তোমাৰ গেপ। গেপটো কিমান আছে? 4,000 টি শ্বাৰ্টছৰ গেপ আছে। এতিয়া আৰু এটা চিনাৰিঅ' হ'ব পাৰে, লেটছ চে তোমাৰ বিহুৰ টাইম হ'ল, মানুহে কাপোৰ ল'ব বিচাৰিছে, তো তোমাৰ তাত অৰ্ডাৰ বেছি পৰিলে, লেটছ চে তোমাক 12,000 টি শ্বাৰ্টছৰ অৰ্ডাৰ দিলে, যে দাদা যেনেকৈ নহওক 12,000 টি শ্বাৰ্টছৰ অৰ্ডাৰ এটা দিছোঁ, কমপ্লিট কৰি দিয়ক। চ' তুমি কি কৰিলা, তোমাৰ ৱৰ্কাৰ্ছত 3টা শ্বিফ্টত কাম কৰাবলৈ ধৰিলা। 3টা শ্বিফ্টত কাম কৰি তুমি 12,000টা বনাই তুমি যি প্ৰফিট কৰিলা। চ' ডেট ইজ অ' চিনাৰিঅ' বি। তুমি 10,000ৰ পৰা 12,000লৈ প্ৰডিউচ কৰি আছা। চ' ইয়াতেও এটা গেপ আছে। গেপ কিমান আছে? প্লাছ 2,000ৰ। ইয়াতে -4,000। তোমাৰ পটেনচিয়েলতকৈ তুমি 4,000 কমাই প্ৰডিউচ কৰি আছা চিনাৰিঅ' এত। আৰু চিনাৰিঅ' বিত তোমাৰ পটেনচিয়েল 10,000, তুমি তাৰ তুলনাত 2,000 এক্সট্ৰা প্ৰডিউচ কৰি আছা। তো চিনাৰিঅ' বিটো কোৱা হয় পজিটিভ গেপ, আৰু চিনাৰিঅ' এ য'ত তুমি কমাই কৰি আছা পটেনচিয়েলৰ তুলনাত, ডেট ইজ ইয়ৰ নেগেটিভ গেপ। ঠিক আছে, কনচেপ্টটো বুজি পালা? পটেনচিয়েল জিডিপি কি হয়, ৰিয়েল জিডিপি কি হয়, নেগেটিভ গেপ কি হয়, পজিটিভ গেপ কি হয়। আচ্ছা, এতিয়া তাৰ এফেক্ট কি? নেগেটিভ গেপ হ'লেনো কি আৰু পজিটিভ গেপ হ'লেনো কি? আমি এইটো এক্সাম্পলৰে চাওঁ, ইয়াৰে পজিটিভ গেপ আৰু নেগেটিভ গেপ মানে কি কৰে। চ' নেগেটিভ গেপ মানে কি হৈ আছে, যে আমি 10,000 টি শ্বাৰ্টছৰ ঠাইত আমি, এইটো তোমাৰ পটেনচিয়েল আছে তোমাৰ 10,000 টি শ্বাৰ্টছ বনোৱাৰ, তুমি তাৰ ঠাইত তুমি 6,000 বনাই আছা। তো অৰ্ডাৰ কম পৰিল মানে কি হ'ব পাৰে? মানে এইটো হ'ব পাৰে যে মানুহৰ হাতত পইচা কম আছে। মানুহৰ হাতত পইচা কম আছে, সেইকাৰণে টি শ্বাৰ্টৰ ডিমাণ্ড কমি গ'ল তোমাৰ। ঠিক আছে, আৰু সেই তুলনাত তুমি পজিটিভ যদি চোৱা, পজিটিভ গেপ মানে তোমাৰ 10,000 পটেনচিয়েল আছিলে, তুমি তাৰ তুলনাত তুমি 12,000 বনাই দিলা। তাৰমানে কি হ'ল, মানুহৰ হাতত পইচা বেছি আছে, সেইকাৰণে সিহঁতে ডিমাণ্ড কৰি আছে, খৰচা কৰি আছে। চ' পইচা বেছি আছে, কি হ'ল, তুমি 12,000 টি শ্বাৰ্টত অৰ্ডাৰ পৰিলে। চ' তোমাৰ 12,000 টি শ্বাৰ্ট তুমি বনাবৰ কাৰণে তোমাৰ 3টা শ্বিফ্ট কৰিলা। চ' সিহঁতক এই তোমাৰ 1,000 যে কাম কৰা মানুহ আছিলে, সিহঁতকো তুমি চেলাৰী বেছি দিব লাগিব, অভাৰ টাইম দিব লাগিব, তোমাৰ টি শ্বাৰ্টৰ দাম বাঢ়ি যাব। চ' মানে কি হয়, তোমাৰ ইনফ্লেশ্যন, বস্তুৰ দাম বাঢ়ি যায়। যদি পজিটিভ গেপ হয়, তাৰ মানে তোমাৰ ইনফ্লেশ্যন বাঢ়ি যাব এতিয়া। চ' গভৰ্ণমেণ্টে তোমাৰ নেগেটিভো নহয় আৰু পজিটিভো নহয়, তাৰ মাজত ৰাখিব বিচাৰে জিডিপি। নেগেটিভ মানে কি, তোমাৰ মানুহ হাতত পইচা নাই, তোমাৰ ডিমাণ্ড কম, তুমি য'ত 10,000 বনাব পাৰি আছা, তুমি এতিয়া 6,000 বনাই আছা। তাৰমানে কি, তুমি হয়তো কিছুমান ৱৰ্কাৰক তুমি ঘৰত যাব দিব লাগিব, চিন্স মই কাম নাই দিবলৈ সিহঁতৰ হাতত। চ' তুমি ক'বা যে এতিয়াতো মোৰ কাম নাই, মই নোৱাৰিম পইচা দিবলৈ চেলাৰী, তোমালোকে ঘৰত যোৱা। তো কি হ'ব, তোমাৰ আনএমপ্লয়মেণ্ট বাঢ়িব। চ' যেতিয়া নেগেটিভ হয় তেতিয়া আনএমপ্লয়মেণ্ট হয়। ঠিক আছে, চ' নেগেটিভ জিডিপিও আমাৰ কাৰণে ভাল নহয়। চ' নেগেটিভ জিডিপি কমাবৰ কাৰণে কি কৰিব পাৰে, চৰকাৰে মানুহৰ হাতত পইচা দিব পাৰে। কেনেকৈ দিয়ে, সেইটো ফিস্কেল পলিচি আৰু মনেটাৰী পলিচি যেতিয়া পঢ়িম আমি তেতিয়া চাম যে কেনেকৈ মানুহৰ হাতত পইচা দিয়ে চৰকাৰে। আৰু যদি পজিটিভ হয়, তাৰমানে কি হয়, তোমাৰ মানুহৰ হাতত পইচা বেছি আছে, চ' তুমি মানুহৰ হাতৰ পৰা পইচা ওলাই ল'ব লাগিব। চ' সেইটোও কেনেকৈ কৰে, সেইটোও তোমাৰ ফিস্কেল পলিচি, মনেটাৰী পলিচি যেতিয়া আমি তেতিয়া চাম। কিন্তু নেগেটিভ হ'লে কি হয়, জেনেৰেলি তোমাৰ আনএমপ্লয়মেণ্ট বাঢ়ে,
চ' তোমাৰ নেগেটিভ GDPও হ'ব নালাগে আৰু তোমাৰ পজিটিভ গেপো হ'ব নালাগে GDPত, পটেঞ্চিয়েলৰ ওচৰে পাছৰে থাকিব লাগে সদায়। চ' আমি এতিয়া এইটো চাই লওঁ, মই যিখিনি বুজালোঁ সেই লিখা আছে ইয়াতে যে আউটপুট গেপ ইজ ইয়ৰ ৰিয়েল GDP মাইনাছ পটেঞ্চিয়েল GDP। পটেঞ্চিয়েল তোমাৰ মই কৈছিলোঁ কি 10,000 টি-শ্বাৰ্টছ, তোমাৰ যদি 6,000 তুমি যদি বনাই আছা তো অভিয়াছলি তোমাৰ মাইনাছ 4,000 ওলাব। চ' এইটো হ'ব তোমাৰ নেগেটিভ গেপ। আৰু 10,000 তোমাৰ পটেঞ্চিয়েল, তাৰ তুলনাত তুমি যদি 12,000 টি-শ্বাৰ্ট বনাই আছা তোমাৰ আহি যাব 2,000 পজিটিভ। চ' এইটো হ'ল তোমাৰ পজিটিভ গেপ। চ' নেগেটিভ গেপ হ'লে কি হয়? ৰিচেশ্যন, মানে মানুহৰ হাতত পইচা কমি গৈ আছে, চাকৰি নাই সেইকাৰণে পইচা পোৱা নাই। চ' তোমাৰ হাই আনএমপ্লয়মেণ্ট হয়, আইডল ফেক্টৰীজবিলাক এনেই বহি থাকে, কাম নাই সিহঁতৰ তাত। আৰু পজিটিভ গেপ মানে কি হয়? তোমাৰ অ'ভাৰ হিটিং, মানে মানুহৰ হাতত বেছি পইচা আছে, খৰচা বহুত কৰি গৈ আছে, চ' সেইটো তোমাৰ ছাষ্টেইনেবল নহয়, বহুত দিনলৈকে তুমি পজিটিভ গেপত থাকিব নোৱাৰা, তোমাৰ GDP তলত আহি যাব। চ' তেতিয়া গভৰ্ণমেণ্টে গম পায় যে পলিচি মেকাৰ্ছে তোমাৰ একচুৱেল GDP তোমাৰ পটেঞ্চিয়েল GDPৰ ওচৰে পাছৰে ৰাখিলে কি হয়? তোমাৰ হাই এমপ্লয়মেণ্টটো হয় উইদাউট কজিং দ্য ইঞ্জিন অফ দ্য ইকনমি টু অ'ভাৰহিট। এই তোমাৰ ইঞ্জিনটো যে গাড়ীখন যে 120 ঠাইত 140 পুছ কৰিবলৈ বিচাৰিছিলা, ইঞ্জিনটো গৰম হৈ যাব, বেয়া হৈ যাব পাৰে, সেইটো নহ'বৰ কাৰণে তোমাৰ একচুৱেল GDPটো পটেঞ্চিয়েল GDPৰ ওচৰে পাছৰে ৰাখে। চ' এইটো হ'ল তোমাৰ পটেঞ্চিয়েল GDPৰ কনচেপ্ট। চ' আমি এতিয়া চাম যে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট কেলকুলেট কেনেকৈ কৰে। যে ভাবা ভাৰতবৰ্ষৰ দৰে এখন দেশ য'ত ইমান সৰু সৰু ক্ষুদ্ৰৰ পৰা লৈ ইমান ডাঙৰ ডাঙৰ কোম্পানীবিলাক আছে, চ' সেই গোটেই ফাইনেল প্ৰডাক্টছবিলাক কেনেকৈ এটা কাণ্ট্ৰি বা ভাৰত দেশে কেনেকৈ সেইটো কেলকুলেট কৰে, ঠিক আছে। চ' গ্ৰছ ডমেষ্টিক প্ৰডাক্ট হ'ল তোমাৰ ইটছ আ চাম অফ অল দ্য ফাইনেল প্ৰডিউচ গুডছ ইন এ কাণ্ট্ৰি। চ' GDP যিটো আছে এইটো তোমাৰ কেলকুলেট কৰে 3 প্ৰকাৰেৰে। এটা হ'ল তোমাৰ এক্সপেণ্ডিচাৰ মেথড, এটা হ'ল তোমাৰ প্ৰডাকশ্যন মেথড, আৰু এটা হ'ল ইনকাম মেথড। তাৰ পিছত থকা যিটো তোমাৰ লজিক যিটো আছে সেইটো মই কৈ দি আছোঁ যে তোমাৰ এক্সপেণ্ডিচাৰ মেথডটো হ'ল যে কোনোবা বস্তু যদি ক'ৰবাত বনাইছে তাৰমানে হ'ল কোনোবা ক'ৰবাত কিবা খৰচা কৰিছে। চ' আমি যদি সকলো খৰচা সকলো খৰচা যদি আমি টোটেল কৰিব পাৰোঁ তো আমি তেতিয়া আমাৰ কাণ্ট্ৰিৰ GDPটো আমি কেলকুলেট কৰিব পাৰিম যে কিমান বস্তু বনোৱা হৈছে, কিমান বস্তু মানুহে কিনিলে, সেইটো দি আমি চাব পাৰিম। দ্বিতীয় নম্বৰটো হ'ল আমি এনেকৈও চাব পাৰোঁ যে কিমান বস্তু বনোৱা হ'ল, ঠিক আছে, ডাইৰেক্ট প্ৰডাকশ্যনটো আমি চাব পাৰোঁ। চ' আমি তাতে কি চাওঁ? ভেল্যু এডিশ্যন কি হৈ আছে। ভেল্যু এডিশ্যন কি হৈ আছে আমি এটা এক্সাম্পলেৰে বুজিম যে ভেল্যু এডিশ্যন কি হয়, প্ৰডাকশ্যন মেথডটো কেলকুলেট কেনেকৈ কৰে। তাৰপিছত 3 নম্বৰটো হ'ল ইনকাম মেথড। মানে তোমাৰ যদি ইকনমিত বস্তু কিছুমান বনাই আছা তুমি তাক 4টা, একচুৱেলি ইয়াতো WIPR, মানে এই 4টা ফেক্টৰছ অফ প্ৰডাকশ্যন যিটো আছে সেইটো খৰচা কৰিহে তুমি কিবা এটা বস্তু বনাব পাৰা। চ' এইকাৰণে WIPR যদি আমি কেলকুলেট কৰিব পাৰোঁ এটা ইকনমিৰ, আমি তেনেকৈও গণিব পাৰিম যে ফাইনেল প্ৰডাক্টছ কিমান বনোৱা হৈছে, এটা কাণ্ট্ৰিৰ তোমাৰ GDP কিমান হয়, ঠিক আছে। চ' আমি এটাকৈ এটা মেথডবিলাক চাওঁ যে কেলকুলেট কেনেকৈ কৰে। ইউজুৱেলি তোমাৰ প্ৰিলিমছত মেথডটো নুসুধে, কিন্তু মেথডৰ ভিতৰত কুৱেশ্যনছ সোধে যে এইটো আছেনে নাই, বা এইটো পাৰ্টটো এইটো মিনিং হয়নে নহয়, তেনেকৈ তোমাৰ কুৱেশ্যনবিলাক সোধে। চ' সেইকাৰণে মেথডকেইটা বুজি পোৱাটো বেছি দৰকাৰ। চ' ফাইনেলি আমি আকৌ এবাৰ চালোঁ, GDP ইজ দ্য মাৰ্কেট ভেল্যু অফ অল দ্য গুডছ এণ্ড ছাৰ্ভিচেছ produced within the domestic territory of a country during the specified time period. Usually আমি এটা বছৰৰ হিচাপ কৰোঁ যে এটা বছৰত এখন দেশৰ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট কিমান বস্তু বনালে। আগতে এটা সৰু কুৱেশ্যন তোমালোকৰ মনত আহিব পাৰে যে GDP কেলকুলেট কিয় কৰিব লাগে। চ' বেচিকেলি ইটছ এ প্ৰাইমেৰী ইণ্ডিকেটৰ ফৰ পলিচি মেকাৰ্ছ, যেনেকৈ আমাৰ RBI, ফাইনেন্স মিনিষ্ট্ৰী, সিহঁতৰ কাৰণে এই ডেটাটো ইম্পৰ্টেণ্ট। কিয়? বুজিবৰ কাৰণে যে বস্তুৰ দাম বেছি বাঢ়াটো নাই, যে আমাৰ বিজনেছবিলাকে বেছি টেক্সৰ বোঝাত বস্তু বনাবলৈ টান পাই আছে নেকি, বা মানুহৰ হাতত পইচা আছেনে নাই খৰচা কৰিবৰ কাৰণে। মানুহে খৰচা কৰিলেহে কোম্পানীবিলাকে বস্তু বনাব। চ' স্পেণ্ডিং টেক্সেছ এইবোৰ কেলকুলেট কৰিবৰ কাৰণে চেণ্ট্ৰেল বেংক বা ফাইনেন্স মিনিষ্ট্ৰী
সিহঁতৰ কাৰণে GDP ইজ ভেৰি ইম্পৰ্টেণ্ট। চ' সিহঁতে ইকনমিক এক্টিভিটিটো মেইনটেইন কৰি ৰাখিব পাৰে, দেশ এখন তাৰ যেন গ্ৰ'থ হৈ থাকক সেইটো যেনে সিহঁতে প্লেন কৰিব পাৰে। চ' সেইটো কাৰণে GDPটো কেলকুলেট কৰা ইম্পৰ্টেণ্ট। প্ৰথম আমি মেথডটো বুজিবলৈ চেষ্টা কৰোঁ। প্ৰথমটো হ'ল তোমাৰ প্ৰডাকশ্যন মেথড। আমি এটা কটন শ্বাৰ্টৰ এক্সাম্পলৰে চাওঁ যে ভেলিউ এডিশ্যন কেনেকৈ হয় আৰু সেই ভেলিউ এডিশ্যনৰ পৰা আমি কেনেকৈ GDP কেলকুলেট কৰিব পাৰোঁ। চ' প্ৰথমে ভাবা খেতিয়ক এজনে তোমাৰ কটন প্ৰডিউচ কৰিলে। চ' তেওঁ প্ৰডাকশ্যন কৰি বিক্ৰী কৰিলে 200 টকাত, ঠিক আছে। চ' তেওঁ ইকনমিত কিমান এড কৰিলে? 200 টকা এড কৰিলে। তেওঁ সেই বস্তুটো নতুনকৈ বনাই মাৰ্কেটত পঠাই দিলে। চ' ডেট ইজ 200 ৰুপিজ ফাৰ্মাৰজনে এড কৰিলে ইকনমিত। এতিয়া ফাৰ্মাৰজনে বিক্ৰী কৰিলে মিলত, কটনৰ পৰা কাপোৰলৈ চেঞ্জ কৰিলে, ক্লথ। চ' তেওঁ ক্লথলৈ চেঞ্জ কৰি 500 ৰুপিজত মেনুফেকচাৰিং কোম্পানীক দিলে। এতিয়া মিলজনে তোমাৰ ইকনমিত কিমান ভেলিউ এড কৰিলে? তেওঁ 500 টকাত যদি বিক্ৰী কৰিছে কটনটো মেনুফেকচাৰৰ হাতত, তোমাৰ 200 টকাটো ফাৰ্মাৰজনে অলৰেডি এড কৰি থৈছে, 300 টকা তেওঁ এড কৰিলে ইকনমিত, ঠিক আছে। মিলজনে কটনৰ পৰা কাপোৰলৈ চেঞ্জ কৰাৰ কাৰণে 300 টকা তেওঁ ইকনমিত এড কৰিলে ভেলিউ। এতিয়া আহিলোঁ আমি মেনুফেকচাৰলৈ। তাত মেনুফেকচাৰে কি কৰিলে? সেই কটনৰ যিটো কাপোৰ আছে তাৰ পৰা এটা শ্বাৰ্ট বনালে। শ্বাৰ্ট বনাই তেওঁ 800 টকাত বিক্ৰী কৰিলে। তো তেওঁ যদি 800 টকাত বিক্ৰী কৰিছে, তেওঁ মিলৰ পৰা অনাৰ পিছত কিমান এড কৰিলে ভেলিউ? 800 মাইনাছ 500, 300। মিলৰ পৰা তেওঁ 500 টকাত কিনি আনি 800 টকা বিক্ৰী কৰিলে। চ' তেওঁ কিমান ভেলিউ এড কৰিলে? 300 ৰুপিজ এড কৰিলে ভেলিউ। তাৰপিছত মেনুফেকচাৰে শ্বাৰ্টটো বনাই শ্ব'ৰুমে পঠাই দিলে। শ্ব'ৰুমে ফাইনেলি তোমাৰ 1000 টকাত বিক্ৰী কৰি দিলে শ্বাৰ্টটো। চ' শ্ব'ৰুমে কিমান ভেলিউ এড কৰিলে? শ্ব'ৰুমে 1000 মাইনাছ 800, 200, ঠিক আছে। মই এইটো লিখি দিছোঁ ইয়াতে। 300টো ক'ৰ পৰা আহিলে? 500 মাইনাছ 200, যিটো তোমাৰ ফাৰ্মাৰে পইচাত বিক্ৰী কৰিছিলে সেইটো আমি মাইনাছ কৰি দিলোঁ। চ' মিলে 300 ৰুপিজ এড কৰিলে। মেনুফেকচাৰে কিমান এড কৰিলে? 800 মাইনাছ 500, 300 টকা মেনুফেকচাৰে এড কৰিলে ইকনমিত। তাৰপিছত লাষ্টত শ্ব'ৰুমে কিমান এড কৰিলে? 1000 মাইনাছ 800। চ' তেওঁ 200 ৰুপিজ এড কৰিলে। চ' আমি এই যিটো ভেলিউ এড কৰিলে এটা এটা ষ্টেপত, এই গোটেইকেইটা যদি প্লাছ কৰি দিওঁ, আমি ফাইনেলি আমাৰ পাই যাম যে আমাৰ GDP ইজ 1000 ৰুপিজ, ঠিক আছে। আমি এই প্ৰডাকশ্যনটো প্লাছ নকৰোঁ। কিয় প্লাছ নকৰোঁ? তুমি যদি এই প্ৰডাকশ্যন প্লাছ কৰা, ফাৰ্ষ্টত তোমাৰ ভেলিউ আহিব 2500। আৰু তুমি চোৱা, তুমি এটা ডাবল কাউণ্টিং কৰি আছা। এই 800ৰ ভিতৰত তোমাৰ 500টো আছে অলৰেডি। চ' তুমি সেই 500 মাইনাছ কৰিব লাগিব, জাষ্ট টু ন' যে তোমাৰ ইকনমিত ভেলিউ এডিশ্যন কিমান কৰি আছে প্ৰতিটো ষ্টেপত। চ' তেনেকৈ যদি আমি প্লাছ কৰি যাওঁ, আমি ভেলিউ এডেড প্লাছ কৰিলে আমি পাম GDP। আৰু এই মেথডত যিটো GDP কেলকুলেট কৰে সেইটো হ'ল তোমাৰ প্ৰডাকশ্যন মেথড। চ' তোমাৰ প্ৰডাকশ্যন লাইনত যিমান যিমান ভেলিউ এড কৰি গৈ আছে গোটেই প্লাছ কৰি তোমাৰ GDPটো ওলায়। আমি আৰু এটা এক্সাম্পলৰে এতিয়া বুজি চাওঁ প্ৰডাকশ্যন মেথডত GDP কেনেকৈ কেলকুলেট কৰে। সেইটো অলপ ডাঙৰ এক্সাম্পল হয় আৰু ক্লিয়াৰ বুজি পাবা। আৰু এটা এক্সাম্পল চাওঁ। আমি এতিয়া চাওঁ মোবাইল ফোনৰ, ঠিক আছে। প্ৰডাকশ্যন মেথডত মোবাইল ফোনৰ যেতিয়া কোম্পানীয়ে বনায় তাতে কিমান ভেলিউ এডেড হয় আৰু সেইটো কেনেকৈ কেলকুলেট কৰে। চ' চোৱা, মাইনিং কোম্পানীয়ে প্ৰথমে তোমাৰ ৰ মিনাৰেলছ ওলালে। তেওঁ কিমান এড কৰিলে? সেই ৰ মিনাৰেলছটো ওলোৱাৰ কাৰণে ভেলিউ এড কৰিলে তেওঁ 2000 ৰুপিজ, 2000 টকাত বিক্ৰী কৰি দিলে। কাক বিক্ৰী কৰিলে? কম্পনেণ্ট মেনুফেকচাৰিং কোম্পানীত। চ' 2000 ৰুপিজ তেওঁ ইকনমিত এড কৰিলে। তাৰপিছত কি? কম্পনেণ্ট মেনুফেকচাৰ কোম্পানীয়ে সেই মিনাৰেলছবিলাকত তোমাক চিপ বা স্ক্ৰীনছত কনভাৰ্ট কৰিলে। কনভাৰ্ট কৰি তেওঁ এটা এছেম্বলি লাইনত কোম্পানীত পঠাই দিলে। তেওঁ কিমান বিক্ৰী কৰিলে? তেওঁ বিক্ৰী কৰিলে 15000 ৰুপিজত। আচ্ছা, কিন্তু তেওঁ ভেলিউ কিমান এড কৰিলে? এইটো যিটো অলৰেডি 2000 যিটো আছে, তেওঁ সেই 15000ৰ পৰা মাইনাছ কৰিব লাগিব। টু ন' তেওঁ ভেলিউ এড কৰিলে 13000 ৰুপিজ। আমি যদি টোটেল এনেকৈ কৰি দিওঁ, এনেকৈ টোটেল কৰিলে তোমাৰ ডাবল কাউণ্টিং হৈ যাব। চ' সেই ডাবল কাউণ্টিং এভইড কৰিবৰ কাৰণে আমি ইনিচিয়েল প্ৰাইচটো মাইনাছ কৰিব লাগিব। তাৰপিছত কি হ'ল? এছেম্বলি লাইনে এটা ফোন বনাই তোমাৰ দোকানত বিক্ৰী কৰি দিলে।
এছেম্বলি লাইনে কিমান ল'লে সেইটো কাৰণে 40,000 ৰুপিজ 40,000 ৰুপিজ দোকানত বিক্ৰী কৰিলে এটা ফোন কিন্তু সেই 40,000ত অলৰেডি 15,000 তেওঁ কম্পনেণ্টছ কোম্পানীক দিছিলে চ' তেওঁ কিমান এড কৰিলে ভেলিউ তেওঁ এড কৰিলে 25,000 লাষ্টত কোম্পানীটোৱে তোমাৰ আৰু মোৰ দৰে মানুহক এটা ফোন বিক্ৰী কৰিলে কিমানত কৰিলে সেই ফোনটো 50,000 ৰুপিজত বিক্ৰী কৰিলে কিন্তু তেওঁ ভেলিউ কিমান এড কৰিলে 50,000ৰ পৰা তোমাৰ এই 40,000টো মাইনাছ কৰিব লাগিব যেটো তোমাৰ ফোনৰ কষ্ট তেওঁ অলৰেডি দি থৈ দিছে সেইটো মাইনাছ কৰিলে কিমান আহি গ'ল তোমাৰ 10,000 চ' আমি যদি এই গোটেইকেইটা ভেলিউ এড কৰোঁ তেতিয়া আমি পাই যাম যে জিডিপি আমাৰ 50,000 ৰুপিজ এইটো হ'ল তোমাৰ প্ৰডাকশ্যন মেথড য'ত আমি ভেলিউ এড কিমান হৈছে প্ৰতিটো প্ৰচেছত আমি সেইটো কেলকুলেট কৰোঁ আৰু ইয়াক এইকাৰণে গ্ৰছ ভেলিউ এডেড বুলিও কয় GVA আৰু GDPৰ এটা ৰিলেশ্যন আছে আমি চাম ফাৰ্ষ্টতে আমি দুটা মেথড চাই লওঁ আৰু এক্সপেণ্ডিচাৰ আৰু ইনকাম মেথডটো অ'কে 2 নম্বৰ মেথডটো আমি চাই আছোঁ সেইটো হ'ল তোমাৰ ইনকাম মেথড তাৰ কাৰণে আমি এটা সৰু এটা এক্সাম্পল লৈছোঁ ভাবা তুমি এটা ৰেষ্টুৰেণ্ট চলোৱা তুমি সেই ৰেষ্টুৰেণ্টটো চলাবৰ কাৰণে তুমি কি কৰিব লাগিব ফাৰ্ষ্ট তাতে তোমাৰ লেবাৰৰ কাম কৰিব দ্বিতীয়টো তোমাৰ ৰেষ্টুৰেণ্টখন যিটো মাটিত থিয় আছে সেইটো কাৰণে তোমাৰ মাটি লাগিব লেণ্ড প্লাছ তোমাৰ সেই ৰেষ্টুৰেণ্টখন চলাবৰ কাৰণে তুমি কিমান পইচা ইনভেষ্ট কৰিব লাগিব খৰচা চ' তোমাৰ সেইটো হ'ল কেপিটেল আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ মানে হ'ল তুমি যে ভাবিছা মই চলাম কেনেকৈ চলাম তুমি যে মাথাটো লগাইছা সেইটো তোমাৰ এণ্টাৰপ্ৰেনাৰশ্বিপ এতিয়া ইনকাম মেথডৰ যিটো লজিক হয় সেইটো কথা যে সকলো পইচা যিটো খৰচা কৰিছে কোনোবাই সেইটো কাৰোবাৰ কাৰণে ইনকাম হ'ব কেনেকৈ ভাবা তুমি দোকানত গ'লা শ্বপৰ পৰা তুমি লেটছ চে তুমি 1,000 টকাৰ কাপোৰ কিনিলা চ' তোমাৰ কাৰণে এই 1,000 টকাটো স্পেণ্ডিং হ'ল বাট এই শ্বপকিপাৰৰ কাৰণে এই 1,000 টকাটো ইনকাম হ'ল আৰু সেই শ্বপকিপাৰে আকৌ খৰচা কৰিব কাক এই যিটো মই 4টা ফেক্টৰ ক'লোঁ এই 4টা ফেক্টৰ তেওঁ সেই 1,000 টকাটো ডিষ্ট্ৰিবিউট কৰিব লাগিব চ' সেইকাৰণে এভৰি মানি স্পেণ্ড ইজ ছামৱানছ ইনকাম চ' আমি যদি ইনকামটো আমি যদি কেলকুলেট ভালকৈ কৰিব পাৰোঁ চ' আমি কিমান খৰচা হ'ল সেইটো আমি কেলকুলেট কৰিব পাৰিম চ' ইনকাম এণ্ড স্পেণ্ডিং ইকুৱেল হৈ যায় ঠিক আছে আমাৰ যিটো 3 নম্বৰ মেথডটো হ'ল সেইটো হ'ল এক্সপেণ্ডিচাৰ মেথড GDP কেলকুলেট কৰা চ' আমি ইনকাম যদি গণিব পাৰোঁ আৰু যদি স্পেণ্ডিং আমি গণো আমি চাম যে দুইটাই ইকুৱেল হ'ব লাগে ইউজুৱেলি নহয় বাট নৰ্মেলি তোমাৰ GDP কেলকুলেট কৰাৰ কাৰণে এইটো হ'ল আইডিয়া যে 3 ধৰণত কেলকুলেট কৰিছে এটা হ'ল প্ৰডাকশ্যন কোম্পানীৰ ফালৰ ছাইডৰ পৰা আৰু এটা হ'ল ইনকাম আৰু এটা হ'ল স্পেণ্ডিং 3টা মেথড কেলকুলেট কৰি চাই যে কিমান ডিফাৰেঞ্চ আছে কিমান ভেৰিয়েঞ্চ আছে সেইকাৰণে সেই 3টা মেথডতে কেলকুলেট হয় GDP চ' ইনকাম মেথডৰ লজিক হ'ল someone spending and someone's income চ' আমি যদি স্পেণ্ডিং গণিব পাৰোঁ আমি সেইটোতো GDP ওলাব পাৰিম আৰু আমি যদি ইনকাম কেলকুলেট কৰিব পাৰোঁ গোটেইখিনি ইনকাম আমি তেনেকৈও GDP কেলকুলেট কৰিব পাৰিম ঠিক আছে আৰু এই 4টা ফেক্টৰটোক ফেক্টৰছ অফ প্ৰডাকশ্যন বুলি কয় তোমাৰ এই 4টা ফেক্টৰ তোমাৰ যিকোনো দেশৰ যিকোনো কোম্পানীত তোমাৰ থাকিবই এই 4টা ফেক্টৰ চ' কোম্পানীয়ে কৰা ইনকাম লাগে তোমাৰ ৰাস্তাৰ ওচৰৰ পৰঠা দোকানেই হওক বা তোমাৰ একদম ৰিলায়েন্স টিচিএছৰ ডাঙৰ কোম্পানী হওক চবেই এই 4টা ফেক্টৰত খৰচা কৰিবই লাগিব সেই কোম্পানী চলাই ৰাখিবৰ কাৰণে চ' এইকাৰণে 2 নম্বৰ মেথডটো হ'ল ইনকাম মেথড যে আমি এই 4টা ফেক্টৰৰ যদি আমি ইনকাম গণিব পাৰোঁ সেই 4টা ফেক্টৰ ইনকাম প্লাছ কৰি দিলে তোমাৰ GDP আহি যাব চ' এইটো হ'ল লজিক চ' ইয়াতে এইটোৱে লিখা আছে দ্য কোৰ প্ৰিন্সিপল ইজ ডেট অল ইনকাম জেনেৰেটেড ফ্ৰম প্ৰডাকশ্যন ইজ ইকুৱেল টু টোটেল ভেলিউ অফ ফাইনেল গুডছ প্ৰডিউচড যে ইনকাম যিমান হৈছে তোমাৰ কোনোবাই খৰচা কৰি আছে চ' সেই দুইটাই ইকুৱেল হৈ যায় চ' GDP ইয়াতে কেলকুলেট কৰিবৰ কাৰণে এইটো তুমি ইয়াত মনত কৰিব পাৰা GDP ইয়াতে কেলকুলেট কৰিব WIPR W is your wages I is your interest R is your rent আৰু P হ'ল প্ৰফিট ক'ত খৰচা কৰা তোমাৰ ফেক্টৰছত যিটো প্ৰডাকশ্যন হয় তাতে খৰচা কৰোঁ লেবাৰক আমি দিব লাগে wages লেণ্ডত আমি দিব লাগে ৰেণ্ট কেপিটেলত আমি দিব লাগে ইণ্টাৰেষ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপত আমি দিব লাগে প্ৰফিট মানে আমি পাওঁ প্ৰফিট চ' এই 4টা হ'ল তোমাৰ ফেক্টৰছ অফ প্ৰডাকশ্যন এনেকৈ মনত ৰাখিব পাৰা যে ফেক্টৰছ অফ প্ৰডাকশ্যনত খৰচা হোৱাটো টোটেল কৰিলে আমি GDP পাই যাওঁ
চ' এটা এনেকৈ মনত ৰাখিব, লেবাৰক আমি কি দিওঁ, আমি ৱেজ দিব লাগিব, মানে এটা চেলেৰি দিব লাগিব, যিটো মাটিত আমাৰ ৰেষ্টুৰেণ্ট আছে তাতে আমি ৰেণ্ট দিবই লাগিব, আৰু যিটো মই পইচা লৈছোঁ ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে বা বিজনেছটো ষ্টাৰ্ট কৰিবৰ কাৰণে তাৰ ওপৰত মই ইণ্টাৰেষ্ট দিবই লাগিব, আৰু মই যিটো এণ্টাৰপ্ৰেনাৰশ্বিপ ইমান মাথা মাৰিলোঁ গোটেইখিনি বস্তুৰ কাৰণে, চ' মোৰ এটা প্ৰফিট ওলাব তাতে। চ' এনেকৈও আমি GDP কেলকুলেট কৰিব পাৰোঁ, এণ্ড দিছ মেথড ইজ ইয়ৰ ইনকাম মেথড। চ' আমি এইটো চাই লওঁ যে শ্লাইডত কি কি লিখা আছে। এইটো কৈছে যে কেলকুলেট GDP মেজাৰ্ছ টোটেল ইকনমিক এক্টিভিটি বাই চামিং all the income earned within a country. Our simple idea is that whatever is made in India, its revenue must be distributed among the factors of production. A side of factors of production. ঠিক আছে? So it adds up payments to the factors of production. আৰু usually তোমাৰ OECD আৰু ABS দৰে যিটো ইনষ্টিটিউশ্যনছ আছে সিহঁতে এইটো ফ'ল' কৰে ইনকাম মেথডটো। কিয় কৰে? টু আণ্ডাৰষ্টেণ্ড যে তোমাৰ এটা ইকনমিৰ সকলো শ্ৰেণীৰ মানুহ থাকে, চবৰ হাতত কিমান পইচা গৈ আছে, ঠিক আছে, যে তোমাৰ লেবাৰৰ হাতত কিমান গৈ আছে, তুমি ইণ্টাৰেষ্ট কিমান দি আছা, চ' তোমাৰ এটা ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ইনকাম হৈ আছে নাই, সেইটো এটা চাবৰ এটা ৱে হয় তোমাৰ এইটো ইনকাম মেথডটো হ'ল। চ' এইটো হ'ল তোমাৰ 2 নম্বৰ মেথড। প্ৰথমটো হ'ল প্ৰডাকশ্যন, য'ত আমি ভেল্যু এডিশ্যন চাইছোঁ। দ্বিতীয়টো হ'ল ইনকাম, য'ত আমাৰ ফেক্টৰ্ছ অফ প্ৰডাকশ্যনত আমি কিমান খৰচা কৰিলোঁ, সিহঁতে কি কি ইনকাম কৰিলে, সেই গোটেইটো প্লাছ কৰি আমি ইনকাম মেথডৰ GDP পাওঁ। 3 নম্বৰটো আমি এতিয়া চাওঁ এক্সপেণ্ডিচাৰ মেথড। ইয়াৰ লজিকটো হ'ল তুমি যদি ক'ৰবাত বস্তু বনাইছে তো তাৰমানে কোনোবাই কিবা খৰচা কৰি আছে, চ' আমি যদি সকলো খৰচা আমি যদি টোটেল কৰিব পাৰোঁ, অল দ্য স্পেণ্ডিং যদি আমি টোটেল কৰিব পাৰোঁ, আমি গম পাই যাম যে টোটেল বস্তু কিমান বনোৱা হৈছে, ফাইনেল গুডছ, আৰু সেইটো হ'ব আমাৰ GDP। চ' এক্সপেণ্ডিচাৰ মেথডত কোনটো কোনটো খৰচা আমাৰ ধৰে সেইটো আমি এটা এটাকৈ চাওঁ। যিটো মেথডটো আছে এইটো হ'ল তোমাৰ C + I + G + X - M। এতিয়া C মানে কি? C মানে হ'ল কনজাম্পশ্যন, I মানে ইনভেষ্টমেণ্ট, G মানে গভৰ্ণমেণ্ট পাৰ্চেজ, আৰু X - M মানে নেট এক্সপৰ্ট। এতিয়া আমি এটা এটাকৈ চাওঁ এইকেইটা মানে কি হয়। কনজাম্পশ্যন হ'ল তোমাৰ সেই সকলো পাৰ্চেজ যিটো তুমি আৰু মই আমাৰ দৰে মানুহবিলাকে খৰচা কৰে, ডেট ইজ ইয়ৰ কনজাম্পশ্যন, ঠিক আছে। আমি মোবাইল কিনিলোঁ, গাড়ী কিনিলোঁ, লেটছ চে টেব কিনিলোঁ, তোমাৰ ফটো ফ্ৰেম এটা কিনিলোঁ, ঘড়ী কিনিলোঁ, সেইবিলাক সকলো তোমাৰ কনজাম্পশ্যনৰ ভিতৰত আহে। চ' ইটছ দ্য টোটেল অফ অল দ্য স্পেণ্ডিং আমাৰ দৰে মানুহবিলাকে কৰি আছে। ইয়াতে আমি ছেকেণ্ড হেণ্ড বস্তু আমি কেলকুলেট নকৰোঁ এজ কনজাম্পশ্যন। কিয়? এইটো ফাৰ্ষ্টত যেতিয়া বনোৱা হৈছিলে তেতিয়া তাৰ কেলকুলেশ্যন হৈ গৈছিলে। আমি যদি আৰু এবাৰ ধৰোঁ সেইটো তোমাৰ ডাবল কাউণ্টিং হ'ব। সেইকাৰণে এবাৰ বস্তু যিটো বিক্ৰী হৈ যায় ফাৰ্ষ্ট টাইম, সেইটোতে কনজাম্পশ্যন সেইটো বছৰৰ ধৰা হয়। নেক্সট টাইম যেতিয়া ছেকেণ্ড হেণ্ড গুডছ বিক্ৰী হয় সেইটো তোমাৰ GDPত কেলকুলেট নকৰে। ছেকেণ্ড আৰু এটা বস্তু নকৰে, এইটো কনষ্ট্ৰাকশ্যন অফ নিউ হাউচ। কিয় সেইটো নকৰে? তোমাৰ এই নিউ হাউচ যিটো আছে এইটো এটা ধৰণৰ ইনভেষ্টমেণ্ট হয়। তুমি এটা ঘৰ 20, 25, 30 বছৰৰ কাৰণে বনাই আছা, চ' তুমি সেইটো বছৰতে খাই শেষ নকৰা সেইটো বস্তু। চ' সেইকাৰণে কনজাম্পশ্যনত তোমাৰ নিউ কনষ্ট্ৰাকশ্যনৰ হাউচটো নধৰে, ঠিক আছে। এতিয়া আমি চাওঁ ইনভেষ্টমেণ্টত কি কি কেলকুলেট কৰে। 2 নম্বৰটো আমি চাওঁ ইনভেষ্টমেণ্ট। ইনভেষ্টমেণ্টত কি কি আহে? তোমাৰ ইনভেষ্টমেণ্টত সেই সকলো কেপিটেল এছেট যিটো ইনভেষ্ট কৰি আছে এটা ইকনমিত, তোমাৰ টেঞ্জিবলো হ'ব পাৰে, ইনটেঞ্জিবলো হ'ব পাৰে। টেঞ্জিবল মানে তুমি হাতে ধৰিব পাৰা, ইনটেঞ্জিবল যিটো তুমি হাতে ধৰিব নোৱাৰা, ফিজিকেলি তোমাৰ নাই সেইটো বস্তু। চ' টেঞ্জিবলত কি আহে? তোমাৰ সেই ঘৰ বনালা, ফেক্টৰী বনালে, ডাঙৰ ডাঙৰ মেচিনছ আনিলে, সেইবোৰ তোমাৰ টেঞ্জিবল কেপিটেল এছেট। ইনটেঞ্জিবল কি? তোমাৰ ভাবা তুমি যে বেংকত যোৱা, তোমাৰ বেংকত এটা ছফ্টৱেৰ কাম কৰে। গোটেই লেটছ চে SBI ধৰি লওঁ, SBI তোমাৰ যিমান ব্ৰাঞ্চেছ আছে ইণ্ডিয়াত, এটাই ছফ্টৱেৰ সেই গোটেইকেইটা ব্ৰাঞ্চত কাম কৰে। সেইকাৰণে তোমাৰ কানেক্টেড হৈ থাকিব পাৰে, সেইকাৰণে তুমি য'তে য'তে পইচা ইনভেষ্ট কৰিব পাৰা, পইচা উইড্ৰ কৰিব পাৰা, ঠিক আছে। চ' সেই ছফ্টৱেৰটো তোমাৰ যেতিয়া লোৱা হয় সেইটো তোমাৰ 15-20 ইয়াৰ্ছৰ কাৰণে ছফ্টৱেৰ লোৱা হয়, কাম কৰিব। চ' সেইবিলাক হ'ল তোমাৰ ইনটেঞ্জিবল কেপিটেল এছেট। চ' তোমাৰ ইনভেষ্টমেণ্টত কেপিটেল মানে টেঞ্জিবল যিখিনি আমাৰ বস্তু আছে সেইবিলাকো ধৰে, আৰু ইনটেঞ্জিবল যিটো আমি ফিজিকেলি নাই সেই বস্তুবিলাকো তোমাৰ কেপিটেল এছেটত ধৰে। আচ্ছা, আৰু কি কি ধৰে? ইণ্টাৰমিডিয়েট গুডছ। লেটছ চে তুমি এলুমিনিয়ামৰ পৰা শ্বীট বনাই
তাৰপিছত তুমি লেটছে কেৰাহী এটা বনালা বা তোমাৰ ড্ৰাম এটা হ'ল, তোমাৰ মাজত যিটো ইণ্টাৰমিডিয়েট গুডছ যিটো কনজিউম হৈ ফাইনেল প্ৰডাক্টছ হ'ল, সেই ইণ্টাৰমিডিয়েট গুডছবিলাকো তোমাৰ ইনভেষ্টমেণ্টত কাউণ্ট হয়। মেটেৰিয়েল এলুমিনিয়াম তুমি যে ওলালা সেইটো তোমাৰ ইনভেষ্টমেণ্টত কাউণ্ট হয়। তুমি যে ৱেজ দিলা, চেলেৰি দিলা তুমি ৱৰ্কাৰ্ছত, সেইটো তোমাৰ ইনভেষ্টমেণ্টত কাউণ্ট হয়। কিন্তু তোমাৰ বেংকত ছেভিংছ যদি তুমি কৰি আছা বা শ্বেয়াৰ এণ্ড বণ্ডছ লৈ আছা, সেইবোৰ ইনভেষ্টমেণ্টত কাউণ্ট নহয়। কিয় নকৰে? এইকাৰণে নকৰে, তোমাৰ এইটো যিটো ছেভিংছ বা শ্বেয়াৰ্ছ এণ্ড বণ্ডছ আছে, বেচিকেলি এইটো তোমাৰ ট্ৰান্সফাৰ হৈ আছে, তোমাৰ হাতৰ পৰা তুমি বেংকত দি আছা। তো নতুন বস্তু একো বনোৱা নাই। আমি GDPত কি চাওঁ যে নতুন কি বনাই আছা তুমি ইকনমিত। চ' ইয়াতেতো নতুন একো নাই, তোমাৰ হাতৰ পইচা তুমি বেংকত দি দিলা বা তোমাৰ হাতৰ পইচা তুমি এটা কোম্পানীক দি দিলা, তেওঁৰ শ্বেয়াৰ কিনিলা বা বণ্ড কিনিলা, সেইখিনি তোমাৰ ইনভেষ্টমেণ্টত এইকেইটা বস্তু নধৰে। কিন্তু এইকেইটা বস্তু তোমাৰ ইনভেষ্টমেণ্টত আহে। এতিয়া আমি চাওঁ গভৰ্ণমেণ্ট পাৰ্চেছত কি কি আহে। গভৰ্ণমেণ্ট পাৰ্চেছত তোমাৰ চেলেৰি, তোমাৰ এমপ্লয়ক যিটো চেলেৰি দিয়ে, বা গভৰ্ণমেণ্ট বিল্ডিঙৰ ভিতৰত তোমাৰ কম্পিউটাৰ্ছবিলাক থাকে, সেইবোৰ ষ্টেচনাৰী, ফেন, টিউবলাইট, ভেহিকেল, যিবোৰ বস্তু গভৰ্ণমেণ্টে পাৰ্চেছ কৰে নতুন, সেইবোৰ চব তোমাৰ গভৰ্ণমেণ্ট পাৰ্চেছত আহে। কিন্তু তোমাৰ গভৰ্ণমেণ্ট পাৰ্চেছত কি নাহে? তোমাৰ যিবিলাক ছাবচিডি যিবিলাক দিয়ে বা তোমাৰ স্কলাৰশ্বিপ যিবিলাক দিয়ে, ঠিক আছে, সেইবোৰ তোমাৰ এক্সেট্ৰা যিবিলাক আছে, সেইবোৰ তোমাৰ গভৰ্ণমেণ্ট পাৰ্চেছত নাহে। কিয়? গভৰ্ণমেণ্টে একো দিয়া নাই। বেচিকেলি গভৰ্ণমেণ্টে হাতৰ পৰা পইচা তোমাৰ হাতত গুচি গৈছে বা কোম্পানীৰ হাতত গুচি গৈছে। চ' নতুন বস্তু একো বনোৱা হোৱা নাই, সেইকাৰণে এই ছাবচিডি, স্কলাৰশ্বিপ এইবোৰ গভৰ্ণমেণ্ট পাৰ্চেছত নাহে। নেক্সট হ'ল আমাৰ X-M, এইটো হ'ল তোমাৰ নেট এক্সপৰ্ট। নেট এক্সপৰ্ট মানে তোমাৰ ইণ্ডিয়াৰ পৰা এক্সপৰ্ট কেতিয়া হয়? ইণ্ডিয়াৰ পৰা বাহিৰত যেতিয়া বস্তু যায় সেইটো আমি এক্সপৰ্ট বুলি কওঁ। কিন্তু বাহিৰৰ পৰা বস্তু যেতিয়া ইণ্ডিয়াত আহে তেতিয়া আমি এইটো ইম্পৰ্ট বুলি কওঁ। চ' বেচিকেলি তোমাৰ এক্সপৰ্ট মাইনাছ ইম্পৰ্ট বা ইম্পৰ্ট মাইনাছ এক্সপৰ্ট, তুমি তেনেকৈ চাব পাৰা যে নেট আমাৰ বস্তু, ভাৰতত বনোৱা বস্তু কিমান গ'ল বাহিৰত। চ' এই চাৰিটা বস্তু আমি যেতিয়া প্লাছ কৰিম, আমি গম পাই যাম যে এই ভাৰতবৰ্ষত এটা বছৰত কিমান বস্তু বনোৱা হ'ল। কেনেকৈ? কনজামশ্যন, তোমাৰ আৰু মোৰ দৰে মানুহ কিমান বস্তু কিনি আছে। ইনভেষ্টমেণ্ট, ডাঙৰ ইনভেষ্টমেণ্ট মানে তোমাৰ কেপিটেল এছেট কি কি আহি আছে, সেইবোৰ গভৰ্ণমেণ্টে কি পাৰ্চেছ কৰি আছে, সেইবোৰ প্লাছ এক্সপৰ্ট মাইনাছ ইম্পৰ্ট, এই গোটেই যদি আমি প্লাছ কৰি দিওঁ, আমি গম পাই যাম এটা দেশত এটা বছৰত কিমান নতুন প্ৰডাক্টছ বনোৱা হ'ল। ঠিক আছে, চ' তুমি নৰ্মেলি যদি প্লাছ কৰা, তোমাৰ GDPত কাৰেণ্ট প্ৰাইচ আহি যাব। তাৰ পৰা তুমি যদি মাইনাছ কৰা ইনফ্লেশ্যন, বস্তুৰ দাম যদি মাইনাছ কৰি দিয়া, তেতিয়া তোমাৰ GDP এট কনষ্টেণ্ট প্ৰাইচ আহি যাব, যিটো আমি আগৰ শ্লাইডত পঢ়িছিলোঁ, লাষ্ট শ্লাইডত পঢ়িছিলোঁ। ঠিক আছে, চ' এই তিনিটা মেথড হ'ল। এতিয়া মই এটা এক্সাম্পল দি এই গোটেই তিনিটা মেথড বুজাবলৈ চেষ্টা কৰিম। এতিয়া আমি এটাকে চালোঁ, আমি এটা এক্সাম্পল দি তিনিটা মেথড আমি গণিবলৈ চেষ্টা কৰিম, আৰু তোমালোকে অলপ আৰু ক্লিয়াৰলি বুজি পাবা যে কেনেকৈ একচুৱেলি মেথডকেইটা ডিফাৰ কৰে, কিন্তু তাৰ কনক্লুজন একেই হয়। এতিয়া আমি তিনিটা মেথডে এটা এক্সাম্পল দি বুজিম যে তিনিটা মেথড একচুৱেলি শুনিব বেলেগ লাগিব পাৰে, কিন্তু তাৰ কনক্লুজনটো একেই হয়। ঠিক আছে, চ' তোমাৰ ফাৰ্ষ্টটো আমি চাই আছোঁ প্ৰডাকশ্যন মেথড। তাতে তোমাৰ এক্সাম্পলটো হ'ল ফাৰ্মাৰ এজনে, খেতিয়ক এজনে তোমাৰ 40 টকাত আটা বিক্ৰী কৰিলে কাক? বেকাৰক। আৰু বেকাৰে 100 টকাত সেইটো কনজিউমাৰক বিক্ৰী কৰিলে এটা ব্ৰেড বনায়। ঠিক আছে, চ' মূল ষ্টৰিটো এইটোৱে হয়। বাকী আমি এতিয়া এটাকে চাওঁ যে GDP কেনেকৈ কেলকুলেট কৰিম আমি। প্ৰডাকশ্যন মেথডত আমি কি চাওঁ? ভেল্যু এডেড। সেই এটা ষ্টেপত ভেল্যু কিমান এড হৈছে। এতিয়া চোৱা, ফাৰ্মাৰে তোমাৰ আটা বনায়, খেতিয়কে আটা বনায়, তোমাৰ বেকাৰক বিক্ৰী কৰিলে কিমান? 40 ৰুপিছত। তো ভেল্যু এডেড কিমান হ'ল? 40। বেকাৰে তোমাৰ কনজিউমাৰক বিক্ৰী কৰিলে আটাৰ পৰা ব্ৰেড বনায় 100 টকাত। চ' তাৰ ভেল্যু এডেড কিমান হ'ল? 60 ৰুপিজ। ঠিক আছে, চ' GDP কিমান হ'ব? 100। ছেইম আমি এতিয়া এক্সপেণ্ডিচাৰ মেথডত যদি চাওঁ, এক্সপেণ্ডিচাৰ আমি কাক গণি আছোঁ? আমাৰ C + I + G + X - M হয়। এইটোৰ ক্ষেত্ৰত এইকেইটাতো নাহে। চ' আমাৰ ইয়াতে কি আছে? কনজামশ্যন মানে কনজিউমাৰে কিমানত ল'লে সেইটো বস্তু? কনজিউমাৰে ল'লে তোমাৰ 100 টকাত। তো এই হিচাপত GDP কিমান হ'ল? 100 টকা। এতিয়া 3 নম্বৰটো আমি চাওঁ ইনকাম মেথডত।
তোমাৰ আণ্ডাৰত লেবাৰ আছে, তো তাক তুমি কি দি আছা, ইনকাম মেথড আমি চাওঁ WYPR, ঠিক আছে। চ' ইনকামত তুমি কি কৰিলা, লেবাৰক তুমি ৱেজ দিলা 50 rupees, তোমাৰ যিটো মাটিত তোমাৰ বেকাৰী শ্বপখন চলি আছে তাতে তাৰ ৰেণ্ট হ'ল 20 rupees, তুমি সেইটো আৰম্ভ কৰিবৰ কাৰণে কেপিটেল লৈছিলা, চ' তাৰ লোন তুমি দিলা 10 rupees, আৰু এণ্টাৰপ্ৰেনৰশ্বিপ কৰি মাথা লগাই তুমি বিজনেছ কৰি 20 rupees প্ৰফিট ওলালা। তো GDP কিমান হ'ল, এই WYPRত তুমি প্ৰফিট পালা 20 টকা, চ' তোমাৰ GDP কিমান হ'ল টোটেল 100। চ' তুমি চোৱা মেথড বেলেগ বেলেগ ইউজ কৰাৰ পিছতো ফাইনেল কনক্লুজন চবৰে একেই আহিছে। বাট এতিয়া কথাটো হ'ল যে এনেকৈ কিয় কৰে, তিনিবাৰ কিয় চায়, এবাৰতো চাব পাৰিলে যে কিমান খৰচা হ'ল সেইটো কৰি চালোঁ। ফাৰ্ষ্টটো হ'ল ভেৰিয়েঞ্চ থাকে, ঠিক আছে। তুমি ভাবা ভাৰতবৰ্ষৰ দৰে ইমান ডাঙৰ এটা দেশ, চুকে কোণে ইমান মানুহ বস্তু বনাই আছে, বিক্ৰী কৰি আছে, চ' ইমান একুৰেট নাহে। চ' প্ৰডাকশ্যন, এক্সপেণ্ডিচাৰ, ইনকামত তোমাৰ তিনিটা মতেও তুমি GDP ওলোৱা তথাপিও অলপ ভেৰিয়েঞ্চ থাকে। কিন্তু মই এটা টেবল দি বুজাই দি আছোঁ যে এই তিনিটা বস্তু কিয় বেলেগ বেলেগে কেলকুলেট কৰে আৰু কিয় ইমান স্ক্ৰুটিনি কৰে। চ' মই এটা টেবল বনালোঁ, ইয়াতে তুমি এতিয়া বুজি পাবা যে এই কিয় চাই ইহঁতে ইমানকেইটা মেথডত GDP। তোমাৰ যিটো প্ৰডাকশ্যন মেথড হয় তাতে আমি কি চাওঁ, ভেলিউ এডিশ্যন। কিন্তু আমি প্ৰাইমেৰিলি কোনফালে চাই আছোঁ, ছাপ্লাই ছাইডত, যে প্ৰতিটো ষ্টেপত কিমান কি কি ভেলিউ এড হ'ল। চ' আমি এইটো চাইছোঁ ছাপ্লাই ছাইডত। ছাপ্লাই ছাইড মানে যোনে বস্তুবিলাক এতিয়া ছাপ্লাই কৰিব মানুহক। এক্সপেণ্ডিচাৰ মেথডত আমি কি চাওঁ, ডিমাণ্ড ছাইড, যে মানুহ খৰচা কৰিব পাৰি আছে নে নাই, ঠিক আছে, যে আমি খৰচা কৰি আছোঁ নে নাই, সেইটো আমি এক্সপেণ্ডিচাৰ মেথডত আমি সেইটো চাওঁ। ইনকাম ছাইডত আমি কি চাওঁ, যে যিটো ইনকাম হৈ আছে মানুহৰ ডিষ্ট্ৰিবিউশ্যন কেনেকুৱাকৈ হৈ আছে, যে প্ৰফিট কিমান গৈ আছে, মানুহৰ হাতত চেলেৰি কিমান গৈ আছে, ইনভেষ্টমেণ্ট কিমান হৈ আছে। চ' এই তিনিটা মেথডত চালে কি হয়, তুমি এটা কমপ্লিট পিকচাৰ পোৱা GDPৰ। চ' গভৰ্ণমেণ্টে তোমাৰ এইটোও বুজিব পাৰে যে কেতিয়াবা ছাপ্লাই ছাইডৰ প্ৰব্লেম হ'ব পাৰে, কেতিয়াবা ডিমাণ্ড ছাইডৰ প্ৰব্লেম হ'ব পাৰে, কেতিয়াবা আমাৰ ইনকাম ডিষ্ট্ৰিবিউশ্যন যিটো ইনইকুৱেলিটি আহে সেইটো যদি এড্ৰেছ কৰিব লাগে, তেতিয়াহ'লে এই তিনিটা মেথডত এটা এটাকৈ ওলাই চাব যে প্ৰব্লেম ক'ত আছে, যদি আমাৰ কালি ইকনমিক গ্ৰ'থ ইমান নহয়। চ' তুমি এটা মেথড যদি চোৱা তুমি গম নাপাবা যে ছাপ্লাই ছাইডৰ প্ৰব্লেম হৈ আছে নে ডিমাণ্ড ছাইডৰ প্ৰব্লেম হৈ আছে নে তোমাৰ ইনকাম ডিষ্ট্ৰিবিউশ্যন ভালকৈ হোৱা নাই। চ' সেইকাৰণে এই তিনিটা মেথডত GDP ওলায়, আৰু ফাইনেল প্ৰডাক্ট তুমি যিটো আমি এক্সাম্পলত চালোঁ, তুমি যেনেকৈ নোলোৱা তোমাৰ GDP এটাই ওলাব, ঠিক আছে। জাষ্ট মেথড বেলেগ বেলেগ হয়, তাৰ ফাইনেল প্ৰডাক্ট একেই হয়। আমি আৰু এটা ডিফাৰেঞ্চ বুজিব লাগিব, যিটো প্ৰডাকশ্যন মেথড আমি গ্ৰছ ভেলিউ এডেড বুলি কথাটো ক'লোঁ, আৰু যেতিয়া আমি গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ কথাটো কওঁ, তাৰ মাজত এটা ৰিলেশ্যনশ্বিপ আছে, ঠিক আছে। দুটা একে বস্তু নহয়, তাৰ এটা ডিফাৰেঞ্চ আছে, সেইটো আমি এতিয়া বুজি পাব লাগিব। তোমাৰ GDP ইজ ইকুৱেল টু GVA প্লাছ টেক্সেছ মাইনাছ ছাবচিডিজ। এইটো হ'ল তাৰ ৰিলেশ্যন। এতিয়া আমি বুজিবলৈ চেষ্টা কৰোঁ এইটো মানে কি হয়। তোমাৰ GVA আমি যিটো কৈছিলোঁ এইটো প্ৰডাকশ্যন ছাইডৰ কথা চায়, যে প্ৰডাকশ্যনত কি ষ্টেজেছত কিমান কি ভেলিউ এড কৰিলে সেইটো আমি চাওঁ। তো তোমাৰ GVA ইউজুৱেলি প্ৰডাকশ্যন ছাইডৰ কথাবিলাক কয়, ফেক্টৰী ছাইডৰ কথাবিলাক কয়, বাট GDP তোমাৰ কনজিউমাৰ ছাইডৰ বা মাৰ্কেটৰ কথাটো কয়। চ' প্ৰডাকশ্যন ছাইডৰ কথা প্লাছ টেক্সেছ যিটো আমাৰ GST হয়, মাইনাছ ছাবচিডিজ, সেই প্ৰডাকশ্যন বা সেই ফেক্টৰী যিটো ছাবচিডি পাইছে গভৰ্ণমেণ্টৰ পৰা, সেইটো যদি আমি মাইনাছ কৰোঁ তেতিয়াহে আমি মাৰ্কেট প্ৰাইচ পাম। এটা সৰু এক্সাম্পলতে আমি GDP আৰু GVAৰ ডিফাৰেঞ্চটো আমি বুজিবলৈ চেষ্টা কৰোঁ। ভাবা এটা ইলেক্ট্ৰিক স্কুটাৰ এটা ফেক্টৰী বনাইছে, বনাই তেওঁ গোটেই এটা প্ৰচেছত তোমাৰ ভেলিউ এড হৈ 1 লাখ টকাত তোমাৰ ভেলিউ এডিশ্যন হ'ল, ভেলিউ এডেড, ঠিক আছে, তোমাৰ 1 লাখ হ'ল। এতিয়া সেই বস্তুটো ফেক্টৰীৰ পৰা যেতিয়া মাৰ্কেটত যাব, মাৰ্কেটত গ'লে কি হ'ব, প্ৰথমে হ'ল টেক্স দিব লাগিব, চৰকাৰে GST লগাব, ঠিক আছে। চৰকাৰে ভাবা 18% GST লগাই আছে, তো 18% GST হ'লে কিমান হ'ল, তোমাৰ 18,000 rupees এক্সট্ৰা আহিলে, প্লাছ এই ফেক্টৰীটোৱে তোমাৰ ছাবচিডি পাই আছে। বৰ্তমান তোমাৰ FAME 2 চলি আছে, তোমাৰ FAME ৰ ফুল ফৰ্ম হ'ল ফাষ্টাৰ এডপশ্যন অফ ৰিনিউৱেবল এনাৰ্জি, ফাৰ্মাৰ প্ৰডিউচাৰ প্ৰডাক্টছ, ঠিক আছে। চ' এই FAME 2 যিটো চলি আছে
এণ্ড মেনুফেকচাৰিং অফ ইলেক্ট্ৰিক এণ্ড হাইব্ৰিড ভেহিকলছ এইটো এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া স্কিম হয় চ' লেটছ চে সেই স্কিমত তোমাৰ সিহঁতে 20,000 ছাবচিডি পাই আছে চ' তোমাৰ ফাইনেল প্ৰাইচ কিমান হ'ল এইটো প্লাছ আৰু এইটো মাইনাছ যিটো আমি ইয়াতে ক'লোঁ GVA প্লাছ টেক্সেছ মাইনাছ ছাবচিডিজ ফাইনেল প্ৰাইচ তোমাৰ আহিলে 98,000 চ' তোমাৰ 98,000টো হ'ল তোমাৰ GDP ৱেৰ এলছ তোমাৰ GVA ওলাইছিলে 1 লাখ ঠিক আছে চ' এইটো হ'ল তোমাৰ ডিফাৰেঞ্চ GVA আৰু GDP তোমাৰ মাৰ্কেট ষ্টৰিটো কয় GVA তোমাৰ প্ৰডাকশ্যন ছাইডৰ কথাবিলাক কয় বাট কথাটো হ'ল আমাৰ দুইটাৰে কিয় দৰকাৰ GVA আমি কিয় চাওঁ আৰু GDP আমি কিয় চাওঁ চ' GVA তোমাৰ ইয়াতে চাইছা তুমি যেনেকৈ GDP ইজ হাই তাৰ মানে হ'ল আমাৰ খেতিয়ক বা ফেক্টৰীবিলাকে বহুত ভাল কাম কৰি আছে ছাপ্লাই ছাইডত একো প্ৰব্লেম নাই ভাল হৈ আছে বহুত বাট তুমি যেতিয়া GDP চোৱা লেটছ চে গভৰ্ণমেণ্টে তোমাৰ টেক্স 18 পৰা তোমাৰ লেটছ চে 50% কৰি দিলে ঠিক আছে আৰু ছাবচিডি 0 কৰি দিলে চ' এতিয়া কিমান হ'ল 50% যদি তোমাৰ টেক্স দিব লাগে 50,000 চ' তোমাৰ GDP ফাইনেলি কিমান আহিলে 1.5 লাখ চ' এতিয়া তুমি চোৱা প্ৰডাকশ্যন একো বাঢ়া নাই তুমি তেতিয়াও এটা স্কুটিয়ে বনাই আছিলে এতিয়াও এটা স্কুটিয়ে বনাই আছা কিন্তু তোমাৰ GDP ফাইনেলি তুমি দেখা পাই আছা 1.5 লাখ টকা হৈ আছে কম্পেয়াৰ টু 98,000 সেই এটা স্কুটি বনোৱাৰ পিছতো চ' তোমাৰ কেতিয়াবা GDP ইনফ্লেটেড বা ডাঙৰ দেখা পায় কিয় টেক্স ছাবচিডি কমা বঢ়োৱা কৰি কিন্তু সেইটোৱে তোমাৰ GDP যদি তুমি চোৱা নৰ্মেল GDP অকল চোৱা GDPয়ে তোমাৰ সেই ফেক্টৰীৰ বা সেই প্ৰডাকশ্যন ছাইডৰ প্ৰব্লেমবিলাক নকয় সেইকাৰণে আমি GVA চাব লাগিব জাষ্ট টু ন' যে প্ৰডাকশ্যন ছাইডত বস্তু ঠিকে আছে নে নাই আমাৰ খেতিয়কবিলাকে ভাল খেতি কৰি আছে নে নাই বা আমাৰ কোম্পানীবিলাকে ভাল ভাল বস্তু এভৰি ইয়াৰ নতুন বাৰে বেছি বস্তু বনাই আছে নে নাই সেইটো চাবৰ কাৰণে আমি GVAটো ওলাবলৈ দৰকাৰ চ' কেতিয়াবা প্ৰডাকশ্যন ছাইডত প্ৰব্লেম থাকিলেও যদি লেটছে 1 লাখৰ ঠাইত তুমি 80,000 টকাৰ এখন স্কুটি বনাই আছা তোৰ গভৰ্ণমেণ্টে যে টেক্স বঢ়াই দিয়ে তথাপি তোমাৰ GDP ডাঙৰ দেখা যেন হ'ব চ' সেইকাৰণে GVA কেলকুলেট কৰাটো ইম্পৰ্টেণ্ট আচ্ছা এতিয়া এটা কথা হ'ল যে লেটছে গভৰ্ণমেণ্টে ফাৰ্টিলাইজাৰ ছাবচিডি বঢ়াই দি আছে চ' সেইটো ক্ষেত্ৰত কি চিনাৰিঅ' আহিব পাৰে চিনাৰিঅ'টো এনেকুৱা হ'ব পাৰে যে GVA তোমাৰ ছেইম হৈ আছে কিন্তু মাৰ্কেট প্ৰাইচ কমি গৈ আছে GDP কমি গৈ আছে চ' আৰু এটা হ'ব পাৰে যে গভৰ্ণমেণ্টে ছাবচিডি 0 কৰি দি আছে তেতিয়াহ'লে কি হ'ব তোমাৰ ছাবচিডি মাইনাছ হয় তো তোমাৰ GDP ডাঙৰ হ'ব কিন্তু তোমাৰ সেই ছেক্টৰটো একো গ্ৰ' বা সৰু হোৱা নাই চ' এইটো যিটো তোমাৰ ডিফাৰেঞ্চটো তোমাৰ এই লিংকেজটো তোমাৰ বুজাটো দৰকাৰ GVA আৰু GDPৰ ডিফাৰেঞ্চ ঠিক আছে চ' গভৰ্ণমেণ্টে GVAত প্ৰডাকশ্যন ছাইডটো চাই আৰু GDPত মাৰ্কেট ছাইডটো চাই আৰু GVA ওলাওঁতে এইটো কাৰণে দৰকাৰ চ' আমি ছেক্টৰ ৱাইজ আমি চাব পাৰোঁ যে কোনটো ছেক্টৰ ভাল কাম কৰি আছে কোনটো ছেক্টৰত কিবা যদি আমি সহায় কৰিব লাগে গভৰ্ণমেণ্ট ছাইডত কিবা সহায় কৰিব লাগে চ' গভৰ্ণমেণ্টে সহায় কৰিব পাৰে